হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে দৃষ্টিনন্দন হব শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান। স্বৰ্ণ মন্দিৰৰ দৰে গঢ়ি তোলা হব বটদ্ৰৱা থানক। 186 কোটি টকাৰে আটক ধুনীয়া কৰা হব বটদ্ৰৱা থান। বৰদোৱা থান হব আকৰ্ষণীয় আৰু সুসজ্জিত। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। এই তীৰ্থস্থান অৱস্থিত নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱাত। এই বৰদোৱাৰ আলিপুখুৰীতে জন্ম হৈছিল ধৰ্মগুৰু তথা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ। শংকৰদেৱে 1468 খ্ৰীষ্টাব্দত মাত্ৰ 19 বছৰ বয়সতেই বৰদোৱাত স্থাপন কৰিছিল শ্ৰী শ্ৰী বটদ্ৰৱা থান। বটদ্ৰৱা থানে আগুৰি আছে 286 বিঘা মাটিকালি। শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা বটদ্ৰৱা থানৰ বিশেষত্ব হৈছে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা এইখনেই সৰ্বপ্ৰথম থান। শংকৰদেৱে এই থানতেই আৰম্ভ কৰিছিল একশৰণ নাম ধৰ্মৰ প্ৰচাৰ। শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই বটদ্ৰৱা থানকেই গঢ়ি তোলা হ'ব পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে। তিনিদিনীয়া কাৰ্যসূচীৰে নিশা অসমত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে একাধিক বৃহৎ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। অমিত শ্বাহে আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা থানৰ 4 বেৰ নিৰ্মাণৰ। 186 কোটি টকা ব্যয়েৰে স্বৰ্ণ মন্দিৰ সদৃশ গঢ়ি তোলা হ'ব বৰদোৱা থানক। দৃষ্টিনন্দন হ'ব বটদ্ৰৱা থান, গঢ়ি তোলা হ'ব আকৰ্ষণীয় আৰু নহৰূপত। বৰদোৱাৰ সৌন্দৰ্য বৰ্ধনৰ সমান্তৰালভাৱে 4 লেনযুক্ত কৰা হ'ব নগাঁও বটদ্ৰৱাৰ পথ। ব্যয় কৰা হ'ব 223 কোটি টকা। লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰিছে এই অভিলাষী আঁচনি। আৰু এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমৰ অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব বটদ্ৰৱা থানক। স্বৰ্গপুৰীত পৰিণত হ'ব অসমৰ বটদ্ৰৱা থান। এই খবৰে আনন্দৰ জোৱাৰ তুলিছে অসমবাসীৰ মাজত। নিশ্চয়কৈ বটদ্ৰৱা থানৰ নান্দনিক দৃশ্যই মোহিত কৰিব দেশী বিদেশী পৰ্যটককো। টনকিয়াল হ'ব ৰাজ্যৰ পৰ্যটন বিভাগ। এতিয়া অপেক্ষা মাথো বটদ্ৰৱা থানক আটক ধুনীয়াকৈ গঢ়ি তোলা সেই বিশেষ দিনটোলৈ। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত।